বিশিষ্ট উদ্যোগপতি সমাজসেৱক দ্বাৰিকা প্ৰসাদ গোৱেলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত এগৰাকী বিশিষ্ট উদ্যোগপতি তথা সমাজসেৱক দ্বাৰিকা প্ৰসাদ গোৱেলৰ 9 মে তাৰিখে কলিকতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাপ পৰিছে। কলিকতাৰ এখন চিকিৎসালয়ত বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন আছিল দ্বাৰিকা প্ৰসাদ গোৱেল। আজি তেখেতৰ নচৰ দেশ জাগোন 3 মাইলৰ স্বগৃহলৈ অনা হয় আৰু তিৰাপ গেটৰ ৰাজহুৱা শ্মশান ঘাটত গুণমুগ্ধসকলৰ উপস্থিতিত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। এই অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত থাকে। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত কেইবাখনো শিক্ষানুষ্ঠান স্থাপন আৰু উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে বিভিন্ন অঞ্চলৰ ধৰ্মানুষ্ঠানৰ উন্নয়নৰ বাবে সহায় সহযোগিতা আগবঢ়োৱা গোৱেল এগৰাকী জনপ্ৰিয় লোক আছিল। সমাজসেৱক দ্বাৰিকা প্ৰসাদ গোৱেলৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ পৰিছে। জাগোনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 60 অসম। দ্বাৰিকা প্ৰসাদ গোৱেল বুলি ক'লে মাৰ্ঘেৰিটাৰ সকলো মানুহ চিনি পায়। এজন বিশিষ্ট ব্যৱসায়ী সমাজসেৱক আছিল আৰু ব্যক্তিগত হিচাপে ময়ো বহুতবাৰ লগ পাইছোঁ। তেওঁৰ লগত মই সমাজৰ কেইবাটাও কাম ইতিমধ্যে কৰিছোঁ। তেওঁ সমাজৰ লগত জড়িত আছিল আৰু ইতিমধ্যে আজি আমি শ্মশানত উপস্থিত আছোঁ আৰু তেওঁৰ আজি ইয়াত শ্মশানত তেওঁ শেষ আমি বিদায় দিবৰ কাৰণে ইয়াত উপস্থিত আছোঁ আৰু মই পৰিয়ালক মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ আত্মাক চিৰশান্তিৰ মই কামনা কৰিছোঁ আৰু তেওঁৰ পৰিয়ালটোক শক্তি দিয়ক ভগৱানে, এইটো আমি কামনা কৰিছোঁ। আৰু নিশ্চয় তেওঁৰ ল'ৰা ছোৱালী 7টা আৰু তেওঁলোক সকলোৱে সমাজৰ লগত জড়িত আৰু সেইকাৰণে আজি গম পোৱাৰ লগে লগে ময়ো এই শ্মশানলৈ উপস্থিত হৈছোঁ আৰু নিশ্চয় আপোনাক দেখা পাইছে ইয়াত তেওঁ এনেধৰণৰ কাম কৰিছে যে আজি ইয়াত শ মানুহ ইতিমধ্যে ইয়াত উপস্থিত হৈছে। মোৰ লগত আমাৰ ইয়াৰ বিধায়ক মাৰ্ঘেৰিটাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া উপস্থিত আছে। মই তেওঁলোকৰ পৰিয়ালক মোৰ ফালৰ পৰা পুনৰ সমবেদনা জ্ঞাপন কৰিছোঁ। মাৰ্ঘেৰিটা সমষ্টিৰ এইখন সমাজৰ বাবে বৰ দুৰ্ভাগ্যৰ দিন। তেখেতৰ কথা কৈতো আমি শেষ কৰিব নোৱাৰোঁ। তেখেতে সৰুৰ পৰা এই অঞ্চলতে জন্মগ্ৰহণ কৰি ইয়াৰ পৰাই ব্যৱসায় কৰি পেলাই সমগ্ৰ অসম ভাৰতবৰ্ষক উদ্যোগ স্থাপন কৰিবলৈ তেখেতে সক্ষম হৈছিলে। গতিকে আজি এই সমবেদনা কাৰ্যসূচীত অংশগ্ৰহণ কৰি পাই মই সুখী হৈছোঁ। গতিকে সৰ্বপ্ৰথমে তেখেতে য'তেই থাকক খুব শান্তি জেগাত বা ভাল জেগাত চৰণত সেৱা পাওক তাক ভাবিছোঁ। সকলো তেখেতৰ পৰিবাৰলৈ মোৰ সমবেদনা মই জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল শুভাকাংক্ষী আহিছে, যিসকলে তেখেতক সমবেদনা জ্ঞাপন কৰিব কাৰণে আহিছোঁ, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। তেখেতৰ অৱদান এইটো অঞ্চলত আমি কৈ শেষ কৰিব নোৱাৰোঁ। প্ৰতিষ্ঠান যথেষ্ট আছে, আপোনালোকে হয়তো জানে বা এই অঞ্চলৰ সকলোৱে জানে। গতিকে তেখেতৰ সেইখিনি বিতং কথাখিনি মই ক'বলৈ নাযাওঁ। আমি হয়তো কিতাপ প্ৰকাশ কৰিম তেখেতৰ যেতিয়া সকাম হ'ব তেতিয়া। গতিকে আমি বিতং তেখেতৰ কি অৱদান আছিলে, কেনেকুৱা ধৰিছিলে, ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা লৈ প্লাই ফেক্টৰীৰ পৰা লৈ তেখেতে নকৰা কাম একো নাছিলে ইয়াত এইটো অঞ্চলত। আৰু যিসকল ব্যৱসায়ী আজি গঢ় লৈ উঠিছে তেখেতসকলৰ সহায়ৰ হাত তেখেতে আগবঢ়াই হাতে হাত ধৰি পেলাই আগবঢ়াই লৈ গৈছিলে। গতিকে আমি ভাবোঁ আমাৰ সমাজৰ বহুত ক্ষতি, এই ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। গতিকে মই ভাবোঁ তেখেতে য'তে থাকক আমাক আশীৰ্বাদ দি থাকক আৰু তেখেতৰ ৰৈ যোৱা কামখিনি যাতে আমি পূৰণ কৰিব পাৰোঁ তেখেতৰ আশীৰ্বাদ অবিহনে আমি এই অঞ্চল ডেভেলপমেণ্ট কৰিবলৈ চিন্তা কৰিব লাগে। কিয়কি তেখেতৰ সমাজত যিমানখিনি অৱদান আছিলে সেই সমাজৰ অৱদানখিনি হয়তো বহুতখিনি পূৰণ হোৱা নাই। যথেষ্ট আমি তেখেতে যিখিনি ভাবিছিলে সেইখিনি পূৰণ কৰিবলৈ